জুৰিয়া মাহেৰীপাৰাত জঘন্য ধৰ্ষণ কাণ্ড। জুৰিয়া মাহেৰীপাৰাত জঘন্য ধৰ্ষণ কাণ্ডলৈ চেপা উত্তেজনা। নিশা ঘৰত কোনো মানুহ নথকাৰ সুযোগত লম্পট ৰূপী দানৱে সংঘটিত কৰিলে জঘন্য কাণ্ড। ধৃত দানৱটো মাহেৰীপাৰাৰ মহম্মদ আলী। যুৱতীগৰাকীৰ গৰাজান ফুটালজাৰৰ মাহেৰীপাৰাত ভিনীয়েকৰ ঘৰত ফুৰিবলৈ আহি এই ঘটনা। সম্প্ৰতি সংকটজনক অৱস্থাত যুৱতীগৰাকী নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আমাৰ পৰহি যিটো আমি দেখা পালোঁ, এজন মাইকী মানে বুবা হয়, কিন্তু সেইজন মাইকী তাৰ ভিনীয়েকৰ ঘৰত আহিছিলে। ভিনীয়েকৰ ঘৰত অহাৰ পিছত এজন লম্পট মহম্মদ আলী লম্পটে তাক দৰ্শন কৰিলে, বেয়াকৈ দৰ্শন কৰিছে। দৰ্শন কৰি পেলাই আকৌ তাৰ সেই বেয়া অংগটো কিবা বস্তু এটা সোমাই দিছিলে, কিন্তু এইটো অতি মৰ্মাহত হৈছে। আৰু ইয়াক কোৱাহনে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, আৰু যদি 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট নকৰে ইয়াৰ কাৰণে আমি দল সংগঠনে ভয়াৱহ আন্দোলন সৃষ্টি কৰিম। ঘটনাটো কি হৈছিল? তাৰমানে আমাৰ বন্তি সৰু বন্তি হয়, এই তাৰমানে আমাৰ গৰাজান ফুটালজাৰ এই মাহেৰীপাৰ আমাৰ বন্তিয়েকৰ ঘৰত আহিছে ফুৰিবলৈ। আহোঁতে তাৰমানে পিছত এই ঘৰত মানুহ 10 পৰ্যন্ত আহিছে, তাত মানুহ নথকা অৱস্থাত এই ল'ৰাটো ঘৰৰ ওচৰৰ ল'ৰাটো এই ছোৱালীজনীক অবদস্থ কৰিছে, দৰ্শন কৰিছে আৰু দৰ্শনো কৰিছে, এতিয়া কিবা কিবি কৰিছে, একদম পুৰা ব্লাড গৈ আছে। এতিয়া মানে সেই মানুহজনী ছোৱালীজনী ক'ত আছে? চিকিৎসালয়ত আছে, চিকিৎসালয়ত আছে। তোমাৰ কি লাগে? ভণ্টি লাগে? মোৰ ভণ্টি হয়, সৰু ভণ্টি হয়। মানে ঘৰটো হ'ল এই ফুটালজাৰ। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনিফৰা 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।